নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম কেনেকৈ আপোনাৰ সৰু ল'ৰা ছোৱালীৰ অথবা এই 2022-23 বৰ্ষত যিকোনো মানুহৰ মৃত্যু সাৰ্টিফিকেট অনলাইনতে ঘৰত বহি আপোনাৰ হাতত থকা মোবাইল ফোনৰে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক ষ্টেপ বাই ষ্টেপ। প্ৰথম আপুনি সাৰ্চ কৰিব সিভিল ৰেজিষ্ট্ৰেশ্যন বুলি। সাৰ্চ কৰাৰ পিছত তাৰপিছত ওপৰত চাব বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। এইটো লিংকত ক্লিক কৰাৰ পিছত এইটো ৱেবছাইট খোল খাব। খোল খোৱাৰ পিছত ইয়াত চাওক ইউজাৰ লগইন বুলি লিখা আহি আছে হোল সাইটে। ইয়াত পাছৱৰ্ড আৰু ইউজাৰ আইডি দি কেনে আপুনি লগইন কৰিব লাগিব, কিন্তু ইউজাৰ আইডি যেহেতু পাছৱৰ্ড আমাৰ নাই সেইকাৰণে জেনেৰেল পাব্লিক সাইন আপত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এটা সাইন আপ ফৰ্ম খোল খাব। এইটো ফৰ্মত আপুনি ডিটেইলছ সকলোখিনি ডিটেইলছ আপোনাৰ ভৰাব লাগিব। ইয়াত ইউজাৰ নেমত আপোনাৰ নাম বহুৱাব, তাৰপিছত আপোনাৰ ইমেইল আইডি, মোবাইল নাম্বাৰ, ডেট অফ অকাৰেন্স কোনটো তাৰিখে ডেথ সাৰ্টিফিকেট হ'লে কোনটো তাৰিখত মানুহজনৰ মৃত্যু হৈছে, অথবা বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে কোনটো তাৰিখত তেখেতৰ মৃত্যু হৈছে এইটো ডেট ইয়াত বহুৱাব। তাৰপিছত প্লেচ অফ অকাৰেন্স অফ বাৰ্থ ডেথ কোনটো ঠাইৰ এড্ৰেছ ইয়াত সিলেক্ট কৰিব লাগিব। ইয়াত মাত্ৰ সিলেক্টহে কৰিব পাৰিব, লিখিব নোৱাৰি। তাৰপিছত ইয়াত চাওক এণ্টাৰ কেপচা, এইটো তলত বক্সত কেপচা দি কেনে ৰেজিষ্টাৰ ইয়াত ক্লিক কৰিব লাগিব। সকলো ডিটেইলছ এণ্টাৰ কৰাৰ পিছত আপোনালোকে আপোনালোকৰ মোবাইলত এতিয়া যিটো কেপচা দেখা পাই আছে এইটো কেপচা নাহিবও পাৰে। যিটো যেনেকুৱা ইয়াত লিখা থাকিব সেনেকৈ আপুনি সেম টু সেম তলত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত ৰেজিষ্টাৰত ক্লিক কৰিব। চাওক থেংক ইউ ফৰ ৰেজিষ্টাৰিং, প্লিজ চেক ইয়ৰ ইমেইল টু এক্টিভ ইয়ৰ ইউজাৰ আইডি। এতিয়া আপোনাৰ ইমেইলত এটা যিটো ইমেইল আইডি এতিয়া সাইন আপ কৰাত দিয়া হৈছিল সেইটো ইমেইলত এটা ইমেইল যাব। সেই ইমেইল মই দেখুৱাই আছোঁ আপোনাৰ মোবাইলতে। এইটো ওপেন কৰিব। ইয়াত চাওক ওপৰত এটা ইমেইল আহিছে। এইটো যদি আপুনি বিচাৰি নাপায় ইয়াত সিলেক্ট কৰিব, থ্ৰী ডটত ক্লিক কৰি অল মেইলত ক্লিক কৰিব। কৰাৰ পিছত চাওক ইয়াত CRS ইউজাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো ইমেইলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ক্লিক হিয়াৰ ইয়াত ক্লিক কৰিব পাৰে, তলতো ক্লিক কৰিব পাৰে। এতিয়া ওপেন ইন ক্ৰোমত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথমে সেই ইমেইলত গৈ কেনে ইমেইলৰ পৰা সেই ইউজাৰ আইডিটো আপোনালোকে কপি কৰিব লাগে। লং প্ৰেছ কৰিলে এনেকুৱা সিলেক্ট হ'ব। তাৰপিছত ইয়াত চাওক কপি বুলি লিখাইছে। কপি কৰি কেনে আকৌ সেইটো পেজত আহিব। অহাৰ পিছত ইয়াত এবাৰ এনেকুৱা টাচ কৰাৰ পিছত লং প্ৰেছ কৰি ধৰি থাকিব। ৰাইট ক্লিক নট এলাউড, ঠিক আছে। ইয়াৰ পৰা ক্লিপবোৰ্ড আপুনি এটা এটাকৈ লিখিব পাৰে, মই ক্লিপবোৰ্ডৰ পৰা এণ্টাৰ কৰি দিছোঁ। তাৰপিছত পাছৱৰ্ড আপুনি আপোনাৰ যিকোনো এটা পাছৱৰ্ড দিব পাৰে, অলপ ষ্ট্ৰং চাই দিব। পাছৱৰ্ড দিয়াৰ পিছত তলত চাওক কেপচা দি আছে, কেপচাটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত চাওক আপোনাৰ ইয়াত ইউজাৰ আইডি আকৌ দিব লাগিব। ইউজাৰ পাছৱৰ্ড আপডেটেড ছাকচেছফুলি বুলি মেছেজ আহিছে। ইয়াত আপুনি আপোনাৰ ক্লিপবোৰ্ডৰ পৰা আকৌ ইউজাৰ নামখন দিব আৰু পাছৱৰ্ড আপোনাৰ যিটো আছিল সেইটো দিব। ইউজাৰ আইডি আৰু পাছৱৰ্ড দিয়াৰ পিছত তলত কেপচা আছে, সেম টু সেম এণ্টাৰ কৰিব।
তাৰপিছত লগইনত ক্লিক কৰিব প্ৰসেস হৈ আছে সব ওয়েলকাম মেসেজ আহিছে ইয়াত এইটো ওয়েবসাইট লগইন কমপ্লিট হোৱাৰ পিছত এনেকৈ এটা পোৰ্টেল খোল খাব ইয়াত চাওক ওপৰত আছে হোম তাৰপিছত আছে বাৰ্থ তাৰপিছত আছে ডেট আপুনি বাৰ্থ সাৰ্টিফিকেট বনাব খুজিলে বাৰ্থত ক্লিক কৰিব তাৰপিছত এড বাৰ্থ ৰেজিষ্ট্ৰেচন ইয়াত ক্লিক কৰিব সেম প্ৰসেস ডেটৰ কাৰণেও ইয়াত চাওক ইয়াত পুৰা এটা ফৰ্ম খুলি আহিছে ইয়াত আপোনালোকৰ সিলেক্ট প্ৰাইমাৰী ল্যাঙ্গুৱেজ ইংলিশ ৰাখিব এটো সিলেক্ট সেকেন্ডাৰী ল্যাঙ্গুৱেজ এটো আপোনাৰ যিকোনো এটা সিলেক্ট কৰিব পাৰে তাৰপিছত ফৰ্ম নাম্বাৰ এটো দিব নালাগে তাৰপিছত ৰিপৰ্টিং ডেট এটো অটোমেটিক আহি যাব ডেট অফ বাৰ্থ এটো সিলেক্ট কৰিব তাৰপিছত আধাৰ নাম্বাৰ থাকিলে দিব প্লেস অফ বাৰ্থ এটো সিলেক্ট কৰিব তাৰপিছত ঘৰৰ নাম্বাৰ ষ্টেট ভিলেজ এইবিলাক অটোমেটিক সিলেক্ট থাকিব তাৰপিছত আপোনাৰ ফাদাৰ ইনফৰমেশন ইয়াত দেউতাকৰ নাম দিব মাদাৰ ইনফৰমেশন এটো মাকৰ এড্ৰেছ নাম হিখিনি দিব তাৰপিছত এড্ৰেছ অফ পেৰেন্টস এট দা টাইম অফ বাৰ্থ অফ দা চিল্ড এটো প্ৰেজেন্ট এড্ৰেছ দিব য'ত জন্ম হোৱা ঠাই পেৰেন্টস পার্মানেন্ট এড্ৰেছ অফ পেৰেন্টস এটো আপোনাৰ যদি তেখেতৰ জন্ম ঠাই আৰু মাক দেউতাকৰ পার্মানেন্ট এড্ৰেছ একে হয় তেনেহলে এটো সিলেক্ট কৰিব প্লিজ চেক ইফ পার্মানেন্ট এড্ৰেছ ইজ সেম এবভ এড্ৰেছ তেতিয়াহলে ইয়াত ক্লিক কৰিব তাৰপিছত ইয়াত ইনফৰমেশন ইয়াত আপোনালোকে এবাৰ টিক মাৰ্ক কৰি তাৰপিছত পিন নাম্বাৰ দি ইয়াত এড্ৰেছ গোটেইখিনি এড্ৰেছ ইয়াত শো কৰিব আপুনি ফিল আপ কৰাৰ পিছত তাৰপিছত সেভ কৰি সাবমিট কৰি দিলে আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন হৈ যাব তাৰপিছত আপুনি ডাউনলোড কৰিব পাৰিব আৰু যদি কিবা অসুবিধা হয় আপুনি মোক কমেন্টত জনাব পাৰে